আজিৰ শ্ৰীমদ ভগৱদ গীতাৰ তত্ত্বব্যাখ্যাৰ প্ৰাক্ষণতে এটি অমৃতময় কাহিনীৰে আৰম্ভ কৰিম। সৎসংগ। জীৱনৰ অমূল্য সম্পদ হ'ল সৎসংগ। মানৱ জীৱন লাভ কৰি যদি সৎসংগৰ সান্নিধ্য প্ৰাপ্ত হয় আৰু তাতকৈ সৌভাগ্য আৰু জীৱনত একোৱেই নাথাকে। মানৱ জীৱনক দেৱত্ব আৰু ঈশ্বৰত্বৰে পৰিপূৰ্ণ কৰিবৰ কাৰণে সৎসংগ হ'ল অমূল্য ৰত্ন। শ্ৰীমদ ভাগৱতত নাৰদ মুনিয়ে এই কথা ব্যাসদেৱক কৈছিল। খতংগ মহাৰাজৰ নিচিনা ইক্ষ্বাকু বংশৰ ৰজা এজনে দুই দণ্ড সৎসংগৰ সান্নিধ্যত জীৱন পৰিৱৰ্তন কৰিছিল, জনম মৰণৰ পৰা মুক্ত কৰিছিল। আৰু আজি এতিয়া সেই সৎসংগৰ মাজেৰে আৰম্ভ কৰিম এটা ভোমোৰা আৰু এটা গোবৰুৱা কাহিনীৰ মাজেৰে। ভোমোৰা আৰু গোবৰুৱা এই দুইটা দেখিবলৈ একে, কিন্তু দুইটা স্বভাৱৰ আকাশ পাতাল পাৰ্থক্য। গোবৰুৱাই বিস্ত ভক্ষণ কৰি আনন্দ পায়, তৃপ্তি পায়, মহাসুখ পায়। আৰু ভোমোৰা থাকে পদুম পুখুৰীত, পদুমৰ ৰস পান কৰে। এদিন সেই ভোমোৰাটোৱে ঘূৰি ফুৰোতে দেখিলে তাৰ নিচিনা এজন সংগী ভকতে বিস্ত ভক্ষণ কৰি ইমান তৃপ্তি পাইছে, ইমান আনন্দত আত্মাৰা হৈছে বিস্ত ভক্ষণ কৰি। ভোমোৰাই ভাবিছে, হাই হাই, মোৰ নিচিনা এজন সংগী ভকত, মোৰ নিচিনা ইমান কদৰ্যময় বিষ্ঠা ভক্ষণ কৰিছে, ইমান দুৰ্গন্ধযুক্ত বিষ্ঠা ইমান তৃপ্তিৰে ভক্ষণ কৰিছে। হেৰা ভাই, এ কি কৰিছা? বোলে মই আহাৰ গ্ৰহণ কৰিছো। আহাৰ? ইমান দুৰ্গন্ধযুক্ত বিষ্ঠা, এয়া জানো আহাৰ হ'ব পাৰে? ইমান কদৰ্যময় বিষ্ঠা, এয়া জানো তৃপ্তিদায়ক হ'ব পাৰে? বোলে হয়, এইটো অত্যন্ত তৃপ্তিদায়ক, ইয়াতকৈ সুখদায়ক, ইয়াতকৈ আনন্দদায়ক আৰু কোনো আহাৰ নাই। হাই হাই, তেতিয়া বুজি পালে, ভোমোৰাই বুজি পালে, দেখাত যদিও মোৰ নিচিনা কিন্তু মোৰ স্বভাৱৰ নহয়। আৰু তেতিয়া ভোমোৰাটোৱে গোবৰুৱাক ক'লে যে ভাই, তুমি বাৰু কেতিয়াবা পদুম পুখুৰীলৈ গৈ পাইছা জানো? যোৱাও নাই আৰু তাত যোৱাৰ মোৰ কামো নাই। নহয়, তুমি এবাৰ যদি পদুম পুখুৰীলৈ গ'লাহেঁতেন তেতিয়া তোমাৰ জীৱন ধন্য হ'লহেঁতেন। জীৱনত কাহানিও নোপোৱা তৃপ্তি আৰু আনন্দ লাভ কৰিলাহেঁতেন। জনম জনম দুখৰ পৰা, বন্ধনৰ পৰা মুক্ত হ'লাহেঁতেন। যে কিমান দূৰ? বোলে ইয়াৰ পৰা 3 কিলোমিটাৰ দূৰত আছে পদুম পুখুৰী। যে মই কিদৰে যাম? তুমি এটা কাম কৰা, মোৰ পিঠিত উঠি বলা। আৰু গোবৰুৱাক ভোমোৰাই পিঠিত তুলি লৈ গ'ল পদুম পুখুৰীলৈ। পদুমৰ চকাত বহুৱাই দিলে। জীৱনত কাহানিও নোপোৱা
সেই দৃশ্য, পদুমৰ সেই সুন্দৰ পৰিস্ফুট পদুমৰ সৌন্দৰ্য আৰু পদুমৰ চকাৰ যি ৰস পান কৰি গুবৰুৱা পোক আনন্দত আত্মহাৰা হ'ল, ব্যাকুল হৈ গ'ল। কাহানিও কল্পনা নকৰা, কাহানিও ভাবিব নোৱাৰা সেই পদুমৰ ৰস পান কৰি, পদুমৰ দৃশ্য দৰ্শন কৰি, পদুমৰ সুঘ্ৰাণ লাভ কৰি যে সন্ধিয়া সময় পদুম জাপ খাই গ'ল আৰু গুবৰুৱা পোক তাত বন্দী হৈ গ'ল। পদুমৰ জ্ঞান নাই, সন্ধিয়া যে পদুম জাপ খাই যায় এইটো গুবৰুৱা পোকটোৱে নাজানে। আৰু বিক্ৰমাদিত্য ৰজাৰ পুৰোহিতে মহাপ্ৰভুৰ পূজাৰ কাৰণে পদুম লওঁতে এই পদুম পাহু ছিঙি লৈ গুচি গ'ল আৰু ভগৱানৰ চৰণত পুষ্পাঞ্জলি দিলে। তাৰ পাছত বিক্ৰমাদিত্য ৰজাক নিৰ্মালী স্বৰূপে সেই পদুম পাহ আগবঢ়ালে আৰু শিৰত ল'লে বিক্ৰমাদিত্য ৰজাই। তাৰ পাছতে ৰাতিপুৱা স্নান কৰিবলৈ যাওঁতে সেই ফুলপাহ গংগাত মূৰৰ পৰা ওলাই গ'ল। আৰু তাৰ পাছত যেতিয়া ৰাতিপুৱা ফুলপাহ পুনৰ পৰিস্ফুট হ'ল, তেতিয়া গুবৰুৱা পোকটো ওলাই ভাবিছে যে সৎসংগ জীৱনৰ কিমান কল্যাণকাৰী হ'ব পাৰে। মই 20টা ভক্ষণ কৰা গুবৰুৱা আৰু মোক এজন সংগই, এজন বান্ধৈ, এজন আতৈ মোক পদুম পুখুৰীলৈ নিলে। পদুমৰ সুঘ্ৰাণ, পদুমৰ সৌন্দৰ্য, পদুমৰ চকাৰ ৰস পান কৰোৱালে আৰু ইয়াতকৈও মোৰ মহাভাগ্য মিলিলে যে মই বিক্ৰমাদিত্য ৰজাৰ ৰাজ মন্দিৰত পূজিত মহাপ্ৰভুৰ চৰণত মই মূৰ দোৱালো, ৰজাৰ শিৰত উঠিলো, ৰজাৰ শিৰত ল'লে নিৰ্মালী ৰূপে মোক আৰু মই গংগা স্নান কৰিলো। কোটি কোটি জন্মৰ পাপ মোৰ দূৰ হৈ গ'ল। আৰু এই কথাটোৱে আমাক শ্ৰীমদ ভগৱত গীতাৰ 2য় দিনা কৈছে সৎসংগ। মানৱ জীৱনৰ সকলোতকৈ অমূল্য সম্পদ হ'ল সৎসংগ। সৎসংগৰ অৰ্থ হ'ল য'ত ঈশ্বৰীয় গুণ কীৰ্তন হয়, য'ত ঈশ্বৰীয় আনন্দ পায়, য'ত আত্মা আৰু পৰমাত্মাৰ দিব্য কথা, দিব্য সম্পৰ্ক আহে, এয়াহে সৎসংগ। আৰু য'ত দেহৰ সম্পৰ্কীয় কথা, দেহৰ সুখ, দেহৰ শান্তি, দেহৰ বিলাস, দেহৰ ভোগ, দেহৰ সম্পৰ্কীয় প্ৰতিটো কথাই হ'ল অসৎ সংগ। অসৎ মানে অস্থায়ী, আজি আছে কাইলৈ নাথাকে। আৰু আত্মা হ'ল স্থায়ী, আগতেও আছিল, এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব। গতিকে এই কথাৰ মাজেৰে শ্ৰীমদ ভগৱত গীতা আৰু শ্ৰীমদ ভাগৱত এই দুইখন হ'ল নিগম শাস্ত্ৰ। আগম মানে সংসাৰলৈ অহা, নিগম মানে সংসাৰৰ পৰা ওলাই যোৱা। এতিয়া সংসাৰখন কি? চক্ৰবেহু। এই চক্ৰবেহু হ'ল 7 দিন। এই 7 দিনৰ মাজতেই এই সংসাৰ চক্ৰ ঘূৰিছে। শনিবাৰ, ৰবিবাৰ, সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ, বৃহস্পতি, শুক্ৰ, আকৌ শনি, ৰবি, সোম, মঙ্গল, বুধ, বৃহস্পতি, শুক্ৰ, আকৌ শনি, ৰবি, সোম, মঙ্গল, বুধ, বৃহস্পতি, শুক্ৰ, আকৌ শনি, ৰবি, সোম, মঙ্গল, বুধ, বৃহস্পতি, শুক্ৰ। এইখনে হ'ল সংসাৰ চক্ৰ। আৰু সেইটোৱে পৰীক্ষিত মহাৰাজক শাপ দিছিলে, 7 দিনৰ ভিতৰত তক্ষকৰূপী কালে দংশন কৰিব তোক। কাল মানে সময়।
আৰু সেই সময় হ'ল 7 দিনৰ এটা চক্ৰ। আৰু ইয়াৰ পৰা জীৱই বাহিৰ হ'ব নোৱাৰে যদি সৎসংগ নাপায়। ইয়াৰ পৰা জীৱ কাহানিও বাহিৰ হ'ব নোৱাৰে যদি নিগম তত্ত্ব উপলব্ধি নকৰে। আৰু এই কালচক্ৰৰ মূল তত্ত্বই হ'ল জন্ম মৃত্যু, জন্ম মৃত্যু, জন্ম মৃত্যু, জন্ম মৃত্যু। এই জন্ম আৰু মৃত্যু, জন্মতে মৃত্যুক লৈ আনে আৰু জন্মতে মৃত্যুক লৈ আনে। অৰ্থাৎ এই কাল চক্ৰৰ পৰা, জনম মৰণৰ চক্ৰৰ পৰা জীৱ বাহিৰ হোৱা একমাত্ৰ দুখন শাস্ত্ৰ, এই দুখনৰ নাম হ'ল শ্ৰীমদ ভগৱত গীতা, শ্ৰীমদ ভাগৱত মহাপুৰাণ। এই দুইখনে হ'ল নিগম তত্ত্ব। কিন্তু আজিৰ দুৰ্ভাগ্য, গীতা ভাগৱতকো আগমত ব্যৱহাৰ কৰা দেখা যায়। বাকীবোৰ চব আগম, যিমান পুৰাণ আছে, বেদ, বেদান্ত, উপনিষদ, ব্ৰহ্মসূত্ৰৰ যিমানবোৰ আছে চব আগম। চবতে লোভ আছে, চবতে মোহ আছে, চবতে আসক্তি আছে, চবতে জনম মৰণৰ সমস্যা আছে। কিন্তু দুখন মাত্ৰ শাস্ত্ৰ, এখন থিয়ৰী শ্ৰীমদ ভগৱত গীতা, এইখন থিয়ৰী, ভগৱান কৃষ্ণ একমাত্ৰ জ্ঞান দিছে। আৰু এখন হ'ল প্ৰেক্টিকেল ভাগৱত মহাপুৰাণ, তাত আচৰণ শিকাইছে। এখন জ্ঞান নিৰ্গুণ তত্ত্ব শ্ৰীমদ ভগৱত গীতা, বুজিলে বুজক, নুবুজিলে নাই। নুবুজালৈকে বুজিবলৈ যত্ন কৰক, যিদিনা বুজিব জীৱনৰ তত্ত্ব আৰু সত্যক বুজিব। আৰু যেতিয়ালৈকে নুবুজিব, বুজিবৰ কাৰণে যত্ন কৰক। এইটোৱে উপনিষদৰ মূল সাৰ তত্ত্ব ভগৱত গীতা। ইয়াকে নিৰ্গুণ জ্ঞান বুলি কৈছেগে। আৰু শ্ৰীমদ ভাগৱত হ'ল প্ৰেক্টিকেল, ব্যৱহাৰিক জীৱনৰ আচৰণ শিকাইছে। কেনেকৈ ভকতি কৰিব লাগিব, কেনেকৈ সমৰ্পিত হ'ব লাগিব, কেনেকৈ প্ৰভুৰ চৰণত চাৰেণ্ডাৰ হ'ব লাগিব, কেনেকৈ মই আৰু মোক ত্যাগ কৰি প্ৰভু আৰু মই প্ৰভুৰ হৈ যাব লাগিব, কেনেকৈ ভকতসকলে আমাক দেখুৱাইছে, বুজাইছে, কেনেকৈ কৰি দেখুৱাইছে, কুন্তি মায়ে দেখুৱাইছে, দ্ৰৌপদী মাতাই দেখুৱাইছে। এই গোটেইবোৰ প্ৰেক্টিকেলটো, আচৰণটো আমাৰ ভাগৱতত আছে। গতিকে এতিয়া আমি আজি শ্ৰীমদ ভগৱত গীতাৰ যিখিনি জ্ঞান, এই জ্ঞানখিনি আমাৰ জীৱনৰ জ্ঞান। কেলে বাৰু? জীৱনক ৰূপান্তৰ কৰিবৰ কাৰণে, জীৱনক কাল আৰু মায়াৰ পৰা মুক্ত কৰিবৰ কাৰণে, জীৱনক জনম আৰু মৰণৰ পৰা মুক্ত কৰি পৰমাত্মাক প্ৰাপ্তি কৰিবৰ কাৰণে, জীৱনৰ অবিদ্যাবোৰ নাশ কৰি আত্মাৰূপী বিদ্যাক প্ৰাপ্তি কৰিবৰ কাৰণে এই ভগৱত গীতা আহিছে। এতিয়া গীতাক যেতিয়ালৈকে জীৱনত ব্যৱহাৰ নকৰিব, খুব ধ্যান দি শুনিব, যেতিয়ালৈকে গীতা জীৱনৰ কাৰণে ব্যৱহাৰ নকৰিব, জীৱনৰ কাৰণে নপঢ়িব, জীৱনৰ কাৰণে অধ্যয়ন নকৰিব, জীৱনৰ কাৰণে ইয়াক গৱেষণা নকৰিব বা মনন নকৰিব, তেতিয়ালৈকে গীতাৰ ফল নাপায়। অৰ্থাৎ মূল সত্যটোৱে হ'ল, জীৱনক ৰূপান্তৰ কৰিবৰ কাৰণে, জীৱনক পৰিশুদ্ধি কৰিবৰ কাৰণে, জীৱনক জনম মৰণৰ পৰা মুক্ত কৰিবৰ কাৰণেহে গীতা জন্ম হৈছে। এইটো বৰ দৰকাৰী কথা। আমাৰ গীতাক এতিয়া ব্যৱহাৰ কৰোঁ আমি মাত্ৰ সকাম খাবলৈ। কোনোবাই চোৱাই দিলে যদি
কোনোবা জ্যোতিষীয়ে চোৱাই দিয়ে যে তোমাৰ ল'ৰাটোৰ কাৰণে গীতা পাঠ কৰিবা, তেতিয়াহে আমি গীতা পাঠ কৰোঁ। আৰু আমি জানো গীতাত লিখা আছে মাহাত্ম্যত, গীতাত কিন্তু লিখা নাই যে পিতৃৰ শ্ৰাদ্ধৰ দিনা যদি গীতা পাঠ কৰে পিতৃলোক তুষ্ট হয়। আমি সেই উদ্দেশ্যে গীতা পঢ়োঁ। আমি কেতিয়াবা দুখ খণ্ডন কৰিবৰ কাৰণে, কেতিয়াবা আপদ খণ্ডন কৰিবৰ কাৰণে গীতা পঢ়োঁ, কিন্তু জীৱনৰ কাৰণে নপঢ়োঁ। আমি জীৱনৰ কাৰণে গীতা নপঢ়োঁ। এতিয়া ভগৱত গীতা আজি আপোনালোকক জনাইছে গীতা আপদ খণ্ড নহয়। বেয়া কাম নকৰিব, আপদ কেতিয়াও নহয়। বেয়া বস্তু নাখাব, শৰীৰৰ বেমাৰ ডিজৰ্ডাৰ কেতিয়াও নহয়। মনৰ মাজত ডিপ্ৰেশ্যন নানিব, হেঁচা নানিব, গাঁঠি নলগাব, মন পবিত্ৰ কৰি ৰাখিব, তেতিয়া আমাৰ শৰীৰৰ বেমাৰ নহয়। আমাক ভগৱত গীতা দিছে জীৱনক পৰিশুদ্ধি কৰিবৰ কাৰণে, জীৱনৰ ডিপ্ৰেশ্যনবোৰ দূৰ কৰিবৰ কাৰণে, জীৱনৰ হেঁচাবোৰ, জীৱনৰ চাপবোৰ, জীৱনৰ দুৰ্বলতাবোৰ আৰু জীৱনৰ মোহ দূৰ কৰিবৰ কাৰণে। আৰু যেতিয়ালৈকে আমি গীতাক জীৱনৰ কাৰণে ব্যৱহাৰ নকৰিম, যেতিয়ালৈকে আমি গীতাক জীৱনৰ উপযোগী কৰি নলম, তেতিয়ালৈকে আমি গীতাৰ ফল, গীতাৰ পৰা পাব লগা আমাৰ জীৱন পৰিৱৰ্তনৰ সম্পদ কেতিয়াও নাপাম। গতিকে মই আকৌ আজি দ্বিতীয় দিনাও কৈছোঁ, আমাৰ যুৱ প্ৰজন্মক, আমাৰ নৱ যুৱ প্ৰজন্মক, শিক্ষিত যুৱ প্ৰজন্মক আমি তেৰা সমস্তৰ জীৱন পৰিশুদ্ধি কৰিবৰ কাৰণে, জীৱনক চাপমুক্ত কৰিবৰ কাৰণে, জীৱনক ডিজৰ্ডাৰ মুক্ত কৰিবৰ কাৰণে আপোনালোকে গীতা পঢ়িব। আৰু সেই গীতাই আমাৰ জীৱন পৰিশুদ্ধি, অৰ্থাৎ পৰিশুদ্ধি মানে কি? বিকাৰ মুক্ত কৰে। কেনেকৈ কৰে? যে অৰ্জুন যেতিয়া স্বৰ্গলৈ গৈছিল, স্বৰ্গত উৰ্বশী মধ্যৰাত্ৰি অৰ্জুনৰ ৰুমলৈ সোমাই গৈছিল। উৰ্বশী আছিলে বেশ্যা, স্বৰ্গৰ বেশ্যা। আৰু সেই মাজৰাতি সোমাই গৈছিলে ঋষি মুনিৰ তপ ভংগ কৰা অৰ্জুনৰ ওচৰলৈ সেই উৰ্বশী। তেতিয়া উৰ্বশীয়ে জীৱনৰ সেই ভয়ানক এটা সমস্যা, এবাৰ চৰিত্ৰ যদি স্খলন হয় আৰু চৰিত্ৰ ঘূৰা নাপায়, আৰু এজন পুৰুষৰ যেতিয়া চৰিত্ৰ স্খলন হৈ যাব, সেইজন পুৰুষৰ মৃত্যু হৈ যায়। অৰ্থাৎ আমি শৰীৰটো মৰাটোক মৃত্যু নকয়। এজন পুৰুষৰ যিদিনা চৰিত্ৰ নষ্ট হৈ যাব, স্খলন হৈ যাব, আৰু সেইজন পুৰুষজনৰ মৃত্যু হৈ যায়। আৰু অৰ্জুনে তেতিয়া, মা তুমি কেলে আহিলা? মা তুমি কেলে আহিলা? তেতিয়া কৈছে স্বৰ্গৰ বেশ্যা কাৰো মা নহয়, বেশ্যা হ'ল ভোগৰ সামগ্ৰী, মই তোমাৰ ওচৰত ভোগৰ কাৰণে আহিছোঁ। তেতিয়া ক'লে মা এয়া স্বৰ্গৰ সংস্কৃতি, কিন্তু মইতো স্বৰ্গৰ নহয়, মই ভাৰতৰ। আৰু ভাৰতীয় সংস্কৃতিয়ে আমাক শিক্ষা দিছে নাৰী, প্ৰতিগৰাকী নাৰীয়ে হ'ল মাতৃস্বৰূপা। আমি জন্মতে পাইছো নাৰী হ'ল মা। নাৰীক মাতৃত্বৰ ভাৱনাৰে চাব লাগে। অৰ্থাৎ এই কথাটো আমাক গীতাই শিকাইছে। এই কথাটোৱে চৰিত্ৰ মহাধন। আপোনাৰ কোটি টকা গলেও টকা পায়, আপোনাৰ জীৱনৰ সৰ্বস্ব ধন ঐশ্বৰ্য বিভূতি গলেও চব পোৱা যায়। এবাৰ চৰিত্ৰ নষ্ট হৈ যোৱাৰ পাছত আৰু চৰিত্ৰ কোনো মূল্যৰ বিনিময়ত ঘূৰাই নাপায়। সেইকাৰণে আমাক এই কথাখিনি পুনৰ দোহাৰিছোঁ যে আমাৰ যুৱ প্ৰজন্ম আপোনাক গীতাক জীৱন সাৰথি কৰি লওক।
গীতাক জীৱন দৰ্শন কৰি লওক, গীতা আপোনাৰ জীৱনৰ পথ কৰি লওক। বিপদত পৰিলে গীতাৰ ওচৰলৈ যাওক, বিপদত সম্পদে গীতাক বুকুৰ মাজত ৰাখক। ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, অৰ্জুন, এই যে অনন্ত কোটি ব্ৰহ্মাণ্ড মই পৰিচালনা কৰিছো, কিহৰ দ্বাৰা? মইতো অৱতাৰ হৈ আহিছো, মানুহ ৰূপে আহিছো। মই এই অনন্ত কোটি ব্ৰহ্মাণ্ড পৰিচালনা নিখুঁতভাৱে কৰিছো গীতাৰ দ্বাৰা। মোৰ এই গীতাৰ জ্ঞানৰ দ্বাৰা মই অনন্ত কোটি ব্ৰহ্মাণ্ড পৰিচালনা কৰিছো। গতিকে তুমিও গীতাৰ জ্ঞানৰ মাজেৰে জীৱনক পৰিশুদ্ধি কৰা, জীৱনক সঠিক ৰাস্তাৰে আগবাঢ়ি যোৱা, জীৱনৰ পৰম সত্যক লাভ কৰিবা। আৰু এইখিনিকে আপোনাৰ হ'ব সকলোলৈকে। আৰু আমাৰ যুৱ প্ৰজন্মক খালি অনুৰোধ কৰিছোঁ, সকামৰ পৰা গীতা উলিয়াই আনক। অকল জন্মদিনত গীতা, অকল পিতৃ শ্ৰাদ্ধত গীতা, অকল সকাম খাবলৈ গীতা, সেইটো কৰক, সেইটো কৰিব লাগে। এঘৰ এঘৰ গৃহস্থী অন্তত সকাম পাতিলেওতো গীতা পঢ়িছে, অন্তৰ পিতৃৰ শ্ৰাদ্ধতো গীতা পঢ়িছে। কিন্তু অকল পিতৃৰ শ্ৰাদ্ধত, অকল সকামত ব্যৱহাৰ নকৰি সেইসকল ভকতসকলৰ মাজত কৰক। কিন্তু যুৱ সমাজখনে আপোনাৰ হবে সকামৰ কিতাপ বুলি নাভাবিব। এই গীতা সকাম খোৱা এখন, শ্ৰাদ্ধত পঢ়া এখন কিতাপ নহয়, এইখন হ'ল উপনিষদৰ মূল আধাৰ বা মূল তত্ত্ব। গতিকে এইখন ভগৱান কৃষ্ণৰ মুখৰ বাণী, জীৱনৰ গাইডলাইন, জীৱনৰ দিক নিৰ্ণয় কৰা এখন দিব্য শাস্ত্ৰ, অলৌকিক শাস্ত্ৰ। গতিকে ইয়াক আপোনালোকে তেনেকৈ ব্যৱহাৰ কৰিলে তাৰ পৰা নিশ্চয় সুফল পাব। এতিয়া আমি আহিছোঁ আজি তৃতীয় অধ্যায় কৰ্মযোগ। তাৰ আগতে অকণমান নাম হওক।